ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ ২ নং পাঠত থকা মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল নামৰ এই পাঠটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। প্ৰথম ক্ৰিয়াকলাপটো দিয়া আছে উত্তৰ দিয়া। কামলাং নৈখন কোন প্ৰদেশত আছে? ইয়াৰ উত্তৰত হ'ব অৰুণাচল প্ৰদেশত। দুইটো দিয়া আছে যে কামলাং নৈত মাছ মাৰিবলৈ যোৱা ডেকাজনৰ নাম কি? ইয়াৰ উত্তৰত হ'ব কোৱানচ্চা। তিনিটো দিয়া আছে কোৱানচ্চাই কামলাঙৰ পানীত কি পাতি থৈছিল? ইয়াৰ উত্তৰত হ'ব এখন দলঙা। চাৰিটো দিয়া আছে ডাঙৰ মাছটো কোৱানচ্চাই ক'ত জীয়াই থৈছিল? ইয়াৰ উত্তৰত হ'ব লাওৰ খোলা এটাত। পাঁচটো দিয়া আছে কোৱানচ্চাই তেওঁৰ ঘৰটো কিহেৰে ভৰি থকা দেখিছিল? ইয়াৰ উত্তৰত হ'ব কাপোৰেৰে। ছয়টো দিয়া আছে যে তাত শালখন মেলি খটখটাই কোনে কাপোৰ বৈছিল? ইয়াৰ উত্তৰত হ'ব হামৰুমাই। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে সাধুটো নিজৰ কথাৰে কোৱা। তোমালোকে কি কৰিবা, এই পাঠটো মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল মানে এই সাধুটো বাৰে বাৰে পঢ়িবা। বাৰে বাৰে পঢ়িলে তোমালোকৰ ভালদৰে মনত থাকি যাব আৰু তাৰ পাছত তোমালোকে নিজৰ কথাৰে ক'ব পাৰিবা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে কোনে কাক কৈছিল লিখা। ক তই কোন, ক'ৰ পৰা আহিছ, কেনেকৈ কাপোৰ ববলৈ শিকিলি, ফুলবোৰৰ এই নমুনাবোৰ ক'ত পালি? ইয়াৰ উত্তৰত তোমালোকে লিখিবা এই কথাষাৰ কোৱানচ্চাই হামৰুমাইক কৈছিল। হয়তো দিয়া আছিল পৃথিৱীৰ উপকাৰ হ'ল আদি মানৱী নিমকেৰ মনোবাঞ্ছাও পূৰ্ণ হ'ল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা এই কথাষাৰ হামৰুমায়ে কোৱানচ্চাক কৈছিল। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে তলৰ প্ৰবচন ফাঁকিৰ ভাৱ বহলাই লিখা। প্ৰবচন ফাঁকি হ'ল ৰাইজে নখ জোকাৰিলে নৈ বয়। ইয়াক আমি ভাৱ বহলাই লিখিব লাগে। তো ইয়াৰ উত্তৰত তোমালোকে এনেদৰে লিখিবা যে এজনে নোৱাৰা কাম এটাত যদি বহুতো লোকে বা ৰাইজে সহযোগ কৰে তেন্তে সেই কামটো অতি সহজে কৰিব পৰা যায়। অৰ্থাৎ একতাৰ বল বুজাবলৈ এই প্ৰবচনটো ব্যৱহাৰ কৰা হৈছে। নৈ এখন বোৱাবলৈ হ'লে তাৰ উৎস স্থলত বহুতো পানী থকাটো প্ৰয়োজন। যদি পানী বেছি নাথাকে তেন্তে নৈ বৈ যাব নোৱাৰে। ৰাজহুৱা কাম কাজবোৰ ৰাইজৰ সামান্য শ্ৰম বা ধনৰ বিনিময়ত যিকোনো কঠিন কাম সহজে কৰিবলৈ সক্ষম হয়। গতিকে একগোট হৈ কাম কৰিলে সেই কাম সহজে কৰিব পৰা যায়। সেয়েহে আমি সকলোৱে একবদ্ধ হৈ কাম কৰিবলৈ যত্ন কৰা উচিত। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে বাক্য ৰচনা কৰা। ইয়াত ঘাট মাউৰা, চুকে কোণে, গছ গছনি, লুকা ভাকু তেনেকৈ শব্দবোৰ দিয়া আছে। এইবোৰৰে আমি বাক্য ৰচনা কৰিব লাগে। যেনে ধৰা প্ৰথমটো হ'ল ঘাট মাউৰা। ঘাট মাউৰা ল'ৰাটোক বুঢ়ীমাকে ডাঙৰ দীঘল কৰিলে। ঠিক তেনেদৰে মই এইবোৰ লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে পাঠটোৰ পৰা যুক্তাক্ষৰ থকা শব্দবোৰ বাছি উলিয়াই লিখা। তো তোমালোকে লিখিবা অৰুণাচল প্ৰদেশ, কিন্তু, আনন্দ, বিস্ময়, হামৰু, আৰম্ভ, শুনা, যুগ্ম, উৰুৱাই, মনোবাঞ্ছা ইত্যাদি। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলত দিয়া বাক্যকেইটা পঢ়া আৰু সেই বাক্যবোৰক প্ৰশ্নবোধক বাক্যলৈ নিয়া। ইয়াত উদাহৰণ দিছে মই হামৰুমাই, তই কোন? প্ৰথমটো চাইছোঁ মই হামৰু ফৈদৰ জীয়াৰী। ইয়াক যদি আমি প্ৰশ্ন কৰোঁ তেতিয়া হ'ব তই কোন ফৈদৰ জীয়াৰী? তাৰপিছত দিয়া আছে মোৰ ঘৰ কামলাঙত। তো ইয়াৰ উত্তৰত হ'ব
তোৰ ঘৰ ক'ত বা ইয়াক যদি আমি প্ৰশ্ন সুধিব লগা হয় তেতিয়া আমি তেনেকৈ সুধিব লাগিব মই বজাৰৰ পৰা আহিছোঁ ইয়াক যদি প্ৰশ্ন কৰোঁ তেতিয়া হ'ব তই ক'ৰ পৰা আহিছ মই সাধু শুনি ভাল পাওঁ ইয়াক যদি আমি প্ৰশ্ন কৰোঁ তেতিয়া হ'ব তই কি শুনি ভাল পাওঁ কোৱানচাই মাছ মাৰি ভাল পায় ইয়াক আমি এনেদৰে প্ৰশ্ন কৰিব লাগিব যে কোৱানচাই কি কৰি ভাল পায় তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ পাঠটোৰ পৰা বিচাৰি আনি লিখা বুঢ়া ডেকা বুলি লিখিম আৰু ডেকা শব্দটো আমি পাঠটোত পাওঁ নিৰানন্দ এইটো হ'ব আনন্দ শেষ তো আৰম্ভ তেনেকৈ খালী ভৰ্তি জপাই মেলি তেনেকৈ তাৰ পাছৰ ক্ৰিয়াকলাপটো চাইছোঁ কোৱানচাই কামলাং নদীত দলঙাৰে মাছ ধৰিছিল তোমালোকে দলঙা দেখিছানে দলঙাৰ বাহিৰেও আন কি সঁজুলিৰে মাছ ধৰিব পাৰি তো তোমালোকে ইয়াৰ উত্তৰত লিখিব পাৰা যে আমি দলঙা দেখিছোঁ দলঙাৰ বাহিৰেও পল জাল চেপা জাকৈ আদিৰে মাছ ধৰিব পাৰি হাম্ব্ৰুমাই তাঁতশাল মেলি খটখটাই কাপোৰ বৈছিল তাঁতশালৰ বাহিৰেও আন কি শালত কাপোৰ বব পাৰি তোমালোকৰ ঘৰত বা অঞ্চলত বা দূৰদৰ্শনৰ অনুষ্ঠানত কেনেকুৱা সঁজুলিৰে তাঁত বোৱা দেখিছা তোমালোকে তাঁতশালৰ বাহিৰেও আন কি শালত কাপোৰ বব পাৰি সেইটো তোমালোকে ক'বা বা নিজে লিখিবা তাৰপিছত তোমালোকৰ ঘৰত বা অঞ্চলত বা দূৰদৰ্শনৰ অনুষ্ঠানত কেনেকুৱা সঁজুলিৰে তাঁত বোৱা দেখিছা সেইবোৰ তোমালোকে নিজে ক'বা তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে তুমি জনা সাধু এটা কোৱা তো তোমালোকে জনা যিকোনো সাধু এটা যদিহে তোমালোকৰ ছাৰে সোধে তেতিয়া তোমালোকে ক'বা তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে অৰুণাচল অসমৰ এখন চুবুৰীয়া ৰাজ্য চুবুৰীয়া মানে কাষৰে ৰাজ্য অসমৰ চৌপাশে থকা আন চুবুৰীয়া ৰাজ্যবোৰ কি মেপত চাই নাম লিখা ইয়াৰ উত্তৰত আমি লিখিব পাৰোঁ অসমৰ চুবুৰীয়া ৰাজ্যসমূহ হ'ল মেঘালয় ত্ৰিপুৰা মিজোৰাম নাগালেণ্ড মণিপুৰ আৰু অৰুণাচল প্ৰদেশ তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে কামলাং নদী অৰুণাচলৰ মাজেৰে বৈ আহিছে অৰুণাচলৰ মাজেৰে অসমলৈ বৈ অহা নদীবিলাকৰ নাম লিখা তো তোমালোকে লিখিবা দিবাং ব্ৰহ্মপুত্ৰ সোৱণশিৰি কামেং আৰু লোহিত তাৰপাছত কৈছে যে কোৱানচাই দলঙাৰে ধৰা মাছ দুটা বৰ ৰংচঙীয়া আৰু ধুনীয়া আছিল একুৰিয়ামত এনেধৰণৰ মাছ পোহে বা ৰাখে এনেধৰণৰ মাছ পালে তোমালোকেও খোলা মুখৰ বটল বা বৈয়ামত জীয়াই ৰাখি সিহঁতৰ কাৰ্যৱালী চাবা তো সেইটো তোমালোকে নিজে এই কাৰ্যৱালীটো কৰি পেলাই চাবা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়ালৈকে আছিল তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ